অসমত আমি 2025-26 চনৰ নেশ্যনেল গেমছো অহাবাৰ উত্তৰাখণ্ডত হ'ব তাৰ পিছত আমি অসমত পতাৰ বাবে আমি ইতিমধ্যে আমি চেষ্টা কৰিছো আৰু মই ভাবো যে আমি 25তে হওক 26তে হওক 27তে হওক আমি নেশ্যনেল গেমছ পাম যাতে অসমত আমি বহু বছৰৰ মূৰত আমি নেশ্যনেল গেমছ পাতিব পাৰো নেশ্যনেল গেমছ পতাৰ কাৰণে আমি কেবাটাও কাম হাতত লৈছো গুৱাহাটী নেহেৰু ষ্টেডিয়ামখনত আমি 600 crores খৰচ কৰি ইণ্ডিয়াৰ টপ ফুটবল গ্ৰাউণ্ড আমি বনাব খুজিছো ইট উইল বি দা টপ ফুটবল গ্ৰাউণ্ড এলং উইথ এ প্ৰেক্টিছ গ্ৰাউণ্ড হ'ব অসমৰ গোটেইবোৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ তাতে অফিচ হ'ব আৰু এখন ফাইনেল গ্ৰাউণ্ড হ'ব যিখন ইট উইল বি এট দা অলিম্পিক লেভেল ফুটবল গ্ৰাউণ্ড হ'ব আমিনগাঁৱত আমি আৰু এখন ষ্টেডিয়াম বনোৱাৰ কাম আৰম্ভ কৰিছো যিখন মাল্টিপাৰপাছ ষ্টেডিয়াম হ'ব আৰু অহা মাহৰ পৰা আমি চন্দ্ৰপুৰত আৰু এখন ষ্টেডিয়াম বনোৱা কাম আৰম্ভ কৰিম এগেইন দ্যাট উইল বি এ মাল্টিপাৰপাছ ষ্টেডিয়াম সো নাও গুৱাহাটীত আমাৰ সৰু সজাইৰ দৰে সেম ষ্টেডিয়াম আমাৰ আমিনগাঁৱত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ নেহেৰু ষ্টেডিয়ামত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ সৰু সজাইত হ'ব গৈ আছে মোৰ আৰু এটা লক্ষ্য আছে যে উই শুড হ্যাভ এনাফ গেমস ভিলেজ আমাৰ যাতে ইন হাউস গেম ভিলেজ থাকে তেতিয়া হয় কি যে লৰা ছোৱালীবোৰ আহিলে থাকি পেলাই খেলিব পাৰে এতিয়া আমি আমিনগাঁও যেটো ব্যাডমিন্টন একাডেমি কৰিছো তাতে উই হ্যাভ প্ৰভাইডেড 100 accommodation already আৰু 100 accommodationৰ কাৰণে আমি কাম আৰম্ভ কৰিছো তাতে বেষ্ট অফ দা বেষ্ট সুইমিংও হ'ব আৰু মাল্টিপাৰপাছ গ্ৰাউণ্ড হ'ব এণ্ড বাই দ্যাট টাইম we want to enhance লৰা ছোৱালী থাকিব পৰা capacity we want to enhance up to 500 সৰু খজাইটো মই ভাবিছো যে quickly we should build a hostel for 500 sports players যাতে আমাৰ ইয়া লৰা ছোৱালী বিলাক আমি খুব ভালদৰে থাকিব পাৰো ঠিক তেনেকে চন্দ্ৰপুৰতো যদি আমি ষ্টেডিয়াম কৰিম will create accommodation for 250 sports players যাতে কোনো এছ'চিয়েশ্যনে খেলা পাতিবৰ কাৰণে হোটেলত যাব না লাগে ইয়াতে আমি প্লেয়াৰ্স ৰাখিব পাৰো আৰু গেম ভিলেজখন ষ্টেডিয়ামৰ ইন্টিগ্ৰেটেড হৈ গলে তেতিয়া আমাৰ একো অসুবিধা নাই এটা সময় আছিল তেতিয়া আমি গেম ভিলেজ কৰিছিল বাট উই হ্যাভ টু সেল্ড আউট কাৰণ আমাৰ ইমান তেতিয়া টকা পইচা নাছিলে বাট টুডে আমাৰ পজিশন আছে যে আমি নিজে তেনেকুৱা সুবিধা বনাব পাৰো